কন্যা উত্তৰা সুন্দৰী আৰে নৃত্য ভংগী সুশোভিত চতুৰ্দিশ কৰি জাতিষ্কাৰ মৎস্যৰাজী শোভা কৰে জ্যোতিষোত্তৰাৰ আচৰিত গুৰুদেৱ আজি দেখোন ৰংগশালাত প্ৰথমতে প্ৰশংসা মোৰ ইয়াৰ কাৰণ মই আজি সুখী তোমাৰ পুৰুষ হৈ অৰ্থাৎ তোমাৰ গুৰুৰূপে থাকি বহুকাল পাহৰি পেলাইছো জীৱনৰ কিছু নিৰ্মম সত্য সুখী মই নাৰী জীৱনৰ বিষয়ে মোৰ হৈছে জ্ঞাত গুৰুদেৱ এয়া দেখোন আপুনি আজি পুৰুষৰ দৰে বাক্য কৰিছে প্ৰকাশ মইতো নাৰী নকওঁ কিন্তু আপুনিতো পুৰুষ নহয় এৰা নহওঁ মই পুৰুষ নহওঁ মই নাৰী জানে মোক সকলোৱে নৰ নাৰী কিন্নৰ বুলি এয়াই আজি মোৰ পৰিচয় কিন্তু গুৰুদেৱ জগতে জানে আপোনাৰ নৃত্যৰ ছন্দ জগতে জানে আপোনাৰ তালৰ ঝংকা জগতে জানে আপুনি সাক্ষাৎ কোন ইতি উত্তৰা তুমি দেখোন মনে মনে থাকিলা মনে মনে নামাৰ গুৰুদেৱ কি উত্তৰা আপোনাৰ কথা মোৰ কথা ভাবো মাজে মাজে মই কিবা যে লুকুৱাই পূৰ্বৰ চিত্ত ভাও ধৰি থকা যে লাগে আপোনাক উত্তৰা তুমি দেখোন বহু কথাই জানা উত্তৰা গুৰুদেৱ মাজে মাজে ভাবো মোৰ জীৱনৰ দুৰ্ভাগ্যৰ কথা কিন্তু কাক কোনে শুনিব কোনে বুজিব মোৰ হৃদয়ৰ নিৰ্মম ব্যথা গুৰুদেৱ এয়া দেখোন আপুনি ভাৱনাতেই সোমাই পৰিল বাৰু কওকচোন গুৰুদেৱ আজিনো কি নৃত্যৰ ছন্দেৰে মুখৰিত কৰিব এই ৰংগশালাৰ বতাহ নৃত্য গুৰুদেৱ
সত্যৰা গুৰুদেৱ আজি তোমাক মই কোনো বিশেষ নৃত্য নকৰিম প্ৰদান পিছে যোৱাকালি যি নৃত্য মই তোমাক শিকাইছিলোঁ সেই নৃত্য পুনৰ আমি কৰিম অনুশীলন ভাল গুৰুদেৱ নাচিবে লাগিলা গৰু ঈশ্বৰ লগত নাচিবে লাগিলা গৰু ঈশ্বৰ লগত দেখা সৰ্বজনে তাংকলীলা বিপৰীত দেখা সৰ্বজনে তাংকলীলা বিপৰীত তেতিক্ষণে উত্তৰা ভূমিত পৰিলা তেতিক্ষণে উত্তৰা ভূমিত পৰিলা কিনো ভৈল বুলি পাছে গুৰু পদাকিলা কিনো ভৈল বুলি পাছে গুৰু পদাকিলা উত্তৰা 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 গুৰুদেৱ নৃত্যৰ সেৱত কঁপি উঠি মোৰ ভৰি গুৰুদেৱ মই আৰু নৃত্য কৰিব নোৱাৰিম গুৰুদেৱ মোৰ ভৰিৰতে দেখি শৰীৰ জড়িত উত্তৰা নৃত্য অভ্যাসত এনেবোৰ কষ্ট থাকে যোৱা উত্তৰা তুমি কৰিবা বিশ্ৰাম আজিলৈ তোমাৰ নৃত্যাভ্যাস ইমানতে সমাপ্ত বুলি মই কৰিলোঁ ঘোষণা ভাল গুৰুদেৱ আজি উত্তৰাই মোক প্ৰশ্ন কৰে কি কথা আজি মই ৰাখিছো লুকুৱাই কিন্তু কিন্তু কেনেকৈ কম মোৰ ভাগ্যৰ বিড়ম্বনা প্ৰবল প্ৰতাপী বুলি চিৰ প্ৰচাৰিত মধ্যম বন্দৱৰাজী কি পৰিচয় কি আজি পৰিচয় মোৰ বৃষণ্ণলা নৃত্য গুৰু বৃষণ্ণলা মনত পৰে আজি মোৰ হৌ অতীতৰ কথা মল্লযুদ্ধ কৰি দীঘলীৰ সমে লাভ কৰি পাকপাত হস্তভিষণ ৰাজ্য অমৰাৱতীৰ দিশে কৰিছিল ভ্ৰমণ ক্ষেত্ৰই যেন আনি দিলে মোৰ এই পৰিচয় স্বৰ্গৰ অপেশ্বৰী দেৱীৰ পক্ষীৰ প্ৰেম নকৰি গ্ৰহণ লভিলো মাথোৱে কিন্নর জীবন কিন্তু কিন্তু এয়া যে মোৰ বাবে অভিশাপ নহয় এয়া যে মোৰ বাবে হল আশীৰ্বাদ
নহ'লে এবছৰ অজ্ঞাত বাসত কতনো লুকুৱাই ৰাখিলোহেঁতেন গান্ধীধাৰী অৰ্জুনৰ এই বিক্ৰম হৰিৰ। বাৰু যে কি নহওক, আৰু মাত্ৰ কেইটামান ক্ষণ বাকী অজ্ঞাত বাৰৰ কাষত সযত্নে থাকো মই নিজকে লুকুৱাই। অস্পষ্ট জ্যোতিৰে লেলিখা নিশিখা মিলি কৈ অজ্ঞাত বাঘটোৰ নহ'ব সম্ফল। তাৰ আগে ধৰিব লাগিব তই মূৰ্তিবিখন। নাই 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 নাই, হ'ব পাৰে এয়া মোৰ মনৰ ভ্ৰান্ত ধাৰণা। যদি বাস্তৱত হয় প্ৰতিফলন কি কৰিম এই কিন্নৰ অৰ্জুনে? নাই নাই নাই, উপায়ন্ত যদিও নিজকে লুকুৱাই থাকো বৰ্তমান মৎস্য ভৱনে।